আমার মহিলা শাখার সভানেত্রী প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানী ইয়াতে উপস্থিত আছে। আমাৰ লগত ইয়াতে কোকৰাঝাৰ ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন লগতে আমাৰ কোকৰাঝাৰ জিলাৰ উপসভাপতি ৰুদিৰ দৈমাৰী ডাঙৰীয়া উপস্থিত আছে। আমাৰ দলত সেক্ৰেটাৰী আয়ুব হুছেইন মণ্ডল ডাঙৰীয়া আছে আৰু আমাৰ সেক্ৰেটাৰী শিৱাজ বৰ্মন ডাঙৰীয়া আছে। SC চেলৰ আমাৰ প্ৰেচিডেণ্ট দীপক ৰঞ্জন দাস ডাঙৰীয়া উপস্থিত আছে। আমাৰ ফাৰ্মাৰ চেলৰ জেনেৰেল সেক্ৰেটাৰী আছে। বহুত আমাৰ নেতাকৰ্মী ইয়াতে উপস্থিত আছে। আজি আমি নথি আনন্দিত আপোনালোকৰ সহায় সহযোগিতাৰ জৰিয়তে আমাৰ যে দ্বিতীয় তালিকা প্ৰাৰ্থীৰ যে দ্বিতীয় তালিকা আমি দিবলৈ ইয়াতে ওলাইছোঁ। আমাৰ এই দ্বিতীয় তালিকাটো बेखौ माबाखौ होफिनामोन जायो। ঠিক আছে, তো আমি সেকেন্ড লিষ্ট অফ কেণ্ডিডেট UPPL এইটো দিবলৈ ওলাইছোঁ। তো আমাৰ যে দ্বিতীয় তালিকা আছে প্ৰাৰ্থীবিলাকত আপোনালোকে সকলোৱে জানে যোৱা 5টা বছৰ শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিল, এই চৰকাৰৰ কাৰণে আজি বিটিআৰ অঞ্চলৰ ভোটাৰ ৰাইজে সকলোৱে UPPL দলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিব ওলাইছে, সমৰ্থন জনাবলৈ ওলাইছে আৰু দ্বিতীয়বাৰৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আমি ইয়াতে ওলাইছোঁ। গতিকে আপোনালোকক ধন্যবাদ দিছোঁ আৰু আমাৰ আজি কাৰ্যকৰী সভাপতি শ্ৰী ৰবীন্দ্ৰ নাৰ্জাৰী ছাৰক আজিৰ দ্বিতীয় যে প্ৰাৰ্থীৰ তালিকা এইটো ঘোষণা কৰিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে আজিৰ বিষয়বস্তুটো আপোনালোকক জনোৱা হ'ল। আজি আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPL তৰফৰ পৰা আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া হৈ আমাৰ দ্বিতীয় যিটো তালিকা আগন্তুক BTC নিৰ্বাচনৰ কাৰণে আজি আমি ঘোষণা কৰিবলৈ ওলাইছোঁ। গতিকে ছেকেণ্ড যিটো লিষ্ট ইয়াৰ আমি 16জনীয়া লিষ্ট আমি তৈয়াৰ কৰিছোঁ, 16টা লিষ্ট। গতিকে মই ৰাইজক জনাবৰ উদ্দেশ্যে আপোনালোকৰ জৰিয়তে মই ঘোষণা কৰিব বিচাৰিছোঁ। নাম্বাৰ 1 পৰ্বতজৰা প্ৰসেন ব্ৰহ্ম ডাঙৰীয়া। নাম্বাৰ 2 গুমাৰ পৰা শ্ৰীমতী মুৰ্ছিদা বেগম ডাঙৰীয়ানী। 6 নং কুচুগৰ পৰা শ্ৰী উকিল মছাহাৰী ডাঙৰীয়া। 14 নং চিৰাং দুৱাৰৰ পৰা কাম্পা বৰগিয়াৰী ডাঙৰীয়া। 16 নং নিচিমাৰ পৰা ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া। তুৰিবাৰীৰ পৰা ৰঞ্জু আহমেদ ডাঙৰীয়া। মটনগুৰিৰ পৰা মাখন স্বৰ্গীয়াৰী ডাঙৰীয়া। চালবাৰীৰ পৰা জয় মছাহাৰী ডাঙৰীয়া। ধীৰাৰ পৰা ভূপেন বৰদচা ডাঙৰীয়া। নাম্বাৰ 28 নং গোৱাইফাৰীৰ পৰা আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া। 30 নং গড়েশ্বৰ সমষ্টিৰ পৰা বিপুল কুমাৰ বসুমতাৰী ডাঙৰীয়া। খৈৰাবাৰীৰ পৰা ধৰণী বড়ো ডাঙৰীয়া। ভেৰগাঁৱৰ পৰা দাওবাইচা বড়ো ডাঙৰীয়া। ননৈ চাৰপাঙৰ পৰা মাৰিয়াম টপ্প। কালিংদৰৰ পৰা ৰবীন্দ্ৰ বড়ো আৰু 16 নম্বৰৰ ভৈৰৱকুণ্ডৰ পৰা শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী। 16জনীয়া তালিকা আজি UPPL দলৰ পৰা আমি প্ৰকাশ কৰিছোঁ। গতিকে এই 16জনীয়া দ্বিতীয় পৰ্যায়ৰ তালিকা দিয়া হ'ল আৰু কেইটামান আছে বাকী, সেইটো সময়ত আপোনালোকক জনোৱা হ'ব। গতিকে আমাৰ এতিয়ালৈকে 34 আমাৰ দলৰ পৰা আমি ঘোষণা কৰা হ'ল। বাকী কেইটামান যিখিনি আছে সময়ত আপোনালোকক জনোৱা হ'ব আৰু ছেম এটা গ্ৰেভিটিত আমি কাম কৰি আছোঁ UPPL দলে আৰু সকলোৱে শক্তিশালী কেণ্ডিডেট আৰু UPPL দলে যেনেকৈ আমি ভাবিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 16জনীয়া যিটো কেণ্ডিডেট আৰু যোৱাবাৰ 21 তাৰিখে আমি ঘোষণা কৰিছিলোঁ 18জনীয়া 34 কেণ্ডিডেট আমি ৰাইজৰ কাম কৰিবৰ কাৰণে UPPL দলৰ পৰা আমি প্ৰক্ষেপ কৰিলোঁ। আমি আশা কৰিছোঁ ৰাইজে তেখেতসকলক মৰম কৰিব। আপোনালোকক জনাই দিয়া হ'ব।
সময় আছে, বহুত সময় আছে। সময়টো আহিব। সময়ত আমি জনাম, যিকোনো মুহূৰ্তত, যিকোনো মুহূৰ্তত। বহুত দলে এতিয়া প্ৰাৰ্থী ঘোষণা কৰাই নাই। নাই, কোনে কেতিয়া দিয়ে নিদিয়ে সেইটো তেওঁলোকৰ কথা। আমাৰতো হ'ল UPPL হয়, আমি সময়ত জনাম। দুটা তালিকা আমি প্ৰকাশ কৰিলোঁ, গতিকে থাৰ্ড ফেজ যিটো হ'ব আমি সময়ত আপোনালোকক জনাম। থেংক ইউ।